হেল্ল' বন্ধু, স্বাগতম। আজি আপোনালোকক এই যিজোপা সাঁচি গছ দেখুৱাই আছোঁ, দুজোপা সাঁচি গছ দেখুৱাই আছোঁ। এই সাঁচি গছ কেইজোপা একচুৱেলি বহুত ভাল সাঁচি। এতিয়া এজন ভিউৱাৰে মোক কৈছে যে সাঁচি গছৰ মাল থকা বাৰীৰ পৰাই মই সাঁচি পুলি আনিছোঁ, কিন্তু মাল ধৰা নাই। এই তেনেকুৱা আপুনি কোৱাৰ নিচিনা মই দুজোপা আপোনাক সাঁচি গছ দেখুৱাই আছোঁ। আপোনাৰ সাঁচি গছখিনি ইমান ডাঙৰ, মিনিমাম ইমান ডাঙৰ হ'ব লাগিব। তাৰপিছত যদি মাল নধৰে তেতিয়া আপুনি আৰ্টিফিচিয়েল কৰিব পাৰে। কিন্তু এতিয়া চাওক, এই পুলিটো আপোনাৰ মাল নাই, কিন্তু এই মাল নাইকিয়া পুলিটোত আপুনি যদি লাহেকৈ ওপৰলৈ গুচি যায়, তেতিয়া আপুনি দেখিবলৈ পাব সৈ যে এটা ক'লা দাগ দেখিছে, এইটো একদম ওপৰত এটা প্ৰচণ্ড ফাইন ফুটি আছে। যিটো ফুটিত আপোনাৰ মাল যিমান দূৰলৈকে পানী বৈ আহিব ওপৰে ওপৰে, সিমান তললৈকে ইয়াৰ মাল হ'ব। এতিয়া আপুনি মন কৰক, আপোনাৰ গছডালত আপুনি মাল নধৰাৰ কাৰণে কোনো চিন্তা নকৰিব। আপুনি প্ৰথমে গছডাল ইমান ডাঙৰ হ'বলৈ দিয়ক। অৱশ্যে মই আপোনাক যি দুটা পুলি দেখুৱাই আছোঁ, এই পুলিকেইটাৰ বয়স প্ৰায় 30 বছৰ, কিন্তু 30 বছৰে পুলিকেইটা গ্ৰ' নহ'ল। কেলৈ নহ'ল জানেনে? ইয়াত মাল আছে। এই পুলি দুটাত হেভি মাল আছে। হেভি মাল থকাৰ কাৰণে এই পুলিকেইটা গ্ৰ' কৰিব পৰা নাই। আপুনি চাওক, একদম টাটকা মাল হৈ আছে। এই পুলিটোত অৱশ্যে কিছুমান ফুটিও আছে, মই আপোনাক দেখুৱাবলৈ যত্ন কৰিম। ইয়াত ফুটিও আছে, তলত আছে। তলৰ ফুটি ইমান কাম নাই। ইয়াত দৃশ্যমান হৈ থকা নাই। ইয়াৰ ফুটিবিলাক আপোনাক মই দেখাব পৰাকৈ দৃশ্যমান হৈ থকা নাই, কিন্তু ইয়াত মাল আছে, ওপৰত ফুটি আছে। হেল্ল' বন্ধু, যি কি নহওক, আপুনি যেতিয়া সাঁচি গছ লগায়, আপুনি মাল হ'বনে নহ'ব এই কথাটোত বৰ গুৰুত্ব নিদিব। প্ৰথম কথা হ'ল, আপুনি সাঁচি গছ ৰুৱক, এনেকৈ ধুনীয়াকৈ ৰুৱক। ইয়াত দেখিছে ঘনত্ব চব 2 ফুটমান আঁতৰতে ৰুইছে। এনেকৈ আপুনি যিমান পাৰে সাঁচি গছ ৰুই যাওক। আৰু পাছত আপোনাৰ যেতিয়া আপোনাৰ গোলাইটো 3-4 ফুট হ'ব, তাৰপিছত আপুনি মাল ধৰাৰ কথা চিন্তা কৰিব। এইখিনিতে মই এটা কথা আপোনাক আজিয়ে কৈ থওঁ, মানে এতিয়া মানুহবিলাক খুব ব্যস্ত হৈ আছে। ইমান ব্যস্ত হৈ আছে যে এইকেইদিন মানুহৰ ভিডিঅ' চাবলৈ সময়েই নাই। আৰু সময়নো হ'ব কেনেকৈ? মানুহ এতিয়া একদম দুঃসাগৰত ডুব গৈ আছে। যিটো অঘটন ঘটি গ'ল আমাৰ জুবিন গাৰ্গৰ লগত, সেই কথাটোকে চিন্তা কৰি কৰি মানুহৰ মানে ক্ষণে ক্ষণে নিজৰ মুডবোৰ সলনি হৈ আছে। কেতিয়াবা ভাবিছে যে নিজেই পৰি গ'ল নেকি, কেতিয়াবা ভাবিছে যে মৰো বুলি মৰি গ'ল নেকি, কেতিয়াবা ভাবিছে যে মৰিবলৈকে তাক এৰি দিলে নেকি। আমাৰ ইমানখিনিৰ লগত মানুহ থাকোঁতে সি কেনেকৈ মানুহটো পানীত ডুবি গ'ল, যদি পানীত ডুবি গ'ল আমি ফটোবোৰ কেলৈ পোৱা নাই, ইত্যাদি ইত্যাদি বহুত কথা, বহুত কথা, যিখিনি নেকি অকল প্ৰভু ভগৱন্তৰ বাদে কোনেও নাজানে। যিহেতু অসমৰ পৰা বহুত দূৰলৈ গুচি গ'ল, গতিকে এই সুখ সাগৰত মানুহৰ ভিডিঅ' চাবলৈ কোনো সময় নাই, মানে ইচ্ছাও নাই। কিন্তু এই সুযোগতে মই আপোনাক এটা কথা ক'লোঁ যে আপুনি দহুবন কাটি কৰি যে আপোনাৰ এই ভিডিঅ'টোত আপুনি ক্লিক কৰিলে, তেতিয়া আপোনাক কওঁ, যদি আপোনাৰ এনেকুৱা গছ আছে যদি মাল নাই, আপুনি ইঞ্চিয়ে গজাল মাৰি দিয়ক। গোটেই গছজোপাত ইঞ্চিয়ে আপুনি গজাল মাৰি দিয়ক। আৰু সেই গজালখিনি আপুনি 6 মাহমান পিছত উলিয়াই আনিব, আৰু এবছৰমানৰ ভিতৰতে আপোনাৰ গছডাল খুব সঠিক দামত বিক্ৰী হৈ যাব। এই প্ৰচেছতে আপোনাৰ বাংলাদেশে কোটি কোটি টকাৰ মাল উলিয়াই আছে। এইটোৱে প্ৰচেছ। তেওঁলোকে অৱশ্যে গছৰ বাকলিটো গুচাই লয়, কিছুৱে গছৰ বাকলিটো গুচাই লয় আৰু কিছুৱে গুচাই
নলয়। আপুনি দুইটা পদ্ধতি কৰিব পাৰে। আপুনি কিন্তু বাকলি গুচাই ল'লে আপুনি অলপ হ'লেও বাকলি কিন্তু থৈ আহিব লাগিব, নহ'লে গছজোপাই বহুত কষ্ট পায়। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম, অতি সোনকালে লগ পাম। ধন্যবাদ।